এইটো কলডিন কলডিনৰ আজি বৰ বনাম মই এইটো মনোৱা কলৰ কলডিন হয় মই কাটি পেলাই ধুই থৈছিলোঁ কাৰণে অলপ কলা পৰিলে ভিজাইছিলোঁ বুটৰ দাইল ল'লোঁ জলকীয়া 5টা ল'লোঁ 10 ফুটামান নহৰু ল'লোঁ 4 টুকুৰমান সৰু সৰুকৈ আদা কাটি লৈছোঁ জিৰা দিম মই গোটা জিৰা দি পেলাই মই এইখিনি মাৰি ল'ম মিক্সিত হৈ গ'ল এইখিনি মই পিচি ল'লোঁ বেছি মিহিন কৰা নাই অলপ মানে মোটা মোটাকৈ ৰাখিছোঁ তাকে ভাল লাগিব মুখত কুৰকুৰীয়া হ'ব কলডিলৰ লগত মিলাই দিওঁ পিঁয়াজ কাটি পেলাই দিওঁ সৰু সৰুকৈ কাটি ল'লোঁ কলডিলৰ বৰ বনাবলৈ তাৰপিছত অলপমান ধনিয়া পাত দিম ইয়াতে কাটি পেলাই কলডিলখিনি ধনিয়া গুড়া দিলোঁ অকণমান চাফৰ গুড়ি দিলোঁ 1 চিকুট গৰম মছলা দিলোঁ অকণমান 1 চিকুটমান হালধি দিছোঁ পাত লগাকৈ পিঁয়াজৰ ধৰা ডান্তি কাটি থৈছিলোঁ গোটা পিঁয়াজ এটা জলকীয়া 5টামান আৰু অলপ ধনিয়া পাত এইখিনি মই ইয়াত দি দিওঁ আৰু কণী এটা মই ওলাই ভাঙি পেলাই থৈছিলোঁ কাশ্মীৰী জলকীয়া গুড়ি দিলোঁ সৰু চামুচ দি লাগিব হ'ব নালাগে বেছি ডাঠো হ'ব নালাগে আমি হ'ল তেল অলপ দি দিওঁ ইয়াতে এনেকৈ কৰি পেলাই অলপ ভালকৈ হেঁচা মাৰি দিলে হ'ল যেন ভাঙি নাযায় অলপ পাতল পাতলকৈ আৰু যদি কষ্ট হয় এনেকৈ বনাবলৈও অলপ বেচন বা কৰ্ণফ্লাৱাৰ দিলেও হৈ যাব মই আগতে বনাই চাওঁ ভাঙিবতো নালাগে বুটৰ দাইলটো পিচি দিছোঁ মই অলপ দৰদৰীয়া কৰি পেলাই চামুচ লৈ বেছি ডাঙৰ চামুচ সোমালে ভাঙি যাব মোটাকৈ পিচিলে মানে কি খাবলৈ ভাল লাগে চুবাবলৈ যিহেতু অকণমান মই এইখিনি ভাজা হৈছে এতিয়া উলিয়াই দিম এবাৰ উল্টাই দিব অকণমান এনেকৈ খাবলৈ ৰেডি হৈছে উলিয়াই দিওঁ মই আমাৰ কলডিনৰ বৰ বুটৰ দালি দি বনাইছোঁ এতিয়া আপুনি ইয়াত তৰকাৰী বনাই পেলাই খাওক গ্ৰেভি বনাই খাওক এনেও খাওক আৰু চাহ লগতো খাব খাব পাৰিব ভাল লাগে মুঠতে আমাৰ কলডিনৰ বৰকেইটা ৰেডি হ'ল খাবলৈ এতিয়া মই ভাঙি পেলাই দেখাওঁ এটা খাবলৈ কিমান ভাল হৈছে চাওক ধুনীয়া হৈছে ভিতৰলৈকে সিজি গৈছে টেষ্টিও হৈছে খাবলৈ অলপ খাই চাওঁ ভাল হৈছে খাবলৈ ট্ৰাই কৰ এটা